নমস্কাৰ বন্ধু বান্ধৱীসকল, জানটো আছামৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে এটি নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টি মই আপোনালোকক শিকাম কম্পিউটাৰ কেনেকৈ অন কৰিব লাগে আৰু কিদৰে অফ কৰিব লাগে। পোনপ্ৰথমে আপোনালোকৰ UPSৰ কেবুলডাল বৰ্ডত লগাই ছুইচটো দি ল'ব। ছুইচটো দিয়াৰ পিছত আপোনালোকৰ UPSটো অন কৰিব। UPSটো অন কৰাৰ পিছত আপোনালোকৰ CPUটো অন কৰিব লাগিব। এইটো হৈছে CPU। প্ৰথম এই CPUটো অন কৰি ল'ব। এই CPUটো অন কৰাৰ পিছত আপোনালোকৰ ডেস্কটপলৈ যাব। ডেস্কটপৰ তলত বা ছাইডত বুটন থাকিব, পাৱাৰ বুটনটো অন কৰি ল'ব আৰু অন কৰাৰ লগে লগে এনেদৰে কম্পিউটাৰটো অন হৈ পৰিব। কম্পিউটাৰটো কিদৰে অফ কৰিব আগৰ আৰু এটা ভিডিঅ' দিয়া হৈছে, তাত চাই আপোনালোকে শ্বৰ্টকাট ব্যৱহাৰ কৰি কম্পিউটাৰটো অফ কৰিব পাৰে। আপোনালোকে ডাইৰেক্ট কম্পিউটাৰটো অফ কৰিব হ'লে আপোনালোকে প্ৰথম কম্পিউটাৰ চুকত ষ্টাৰ্ট পইণ্ট এটা আছে, ষ্টাৰ্ট পইণ্টলৈ যাব। এইটো যিটো ষ্টাৰ্ট পইণ্ট দিছে ইয়াত ক্লিক কৰি পিনে তাৰ ছাইডত যিটো শ্বাটডাউন বুলি আছে, শ্বাটডাউনত ক্লিক কৰিব। শ্বাটডাউনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কম্পিউটাৰটো অফ হৈ যাব। আৰু কম্পিউটাৰটো অফ হোৱাৰ পিছত আপোনালোকে CPUটো অফ কৰিব নালাগে, CPUটো নিজে অফ হৈ যায়। UPSটো অফ কৰি দিব। UPSটো অফ কৰাৰ পিছত আপোনালোকে গৈ পিনে এই কেবুলডালৰ যিটো ছুইচ, এই মেইন ছুইচটো অফ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আনিবলৈ আপোনালোকৰ মাজলৈ চেষ্টা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কম্পিউটাৰৰ বিষয়ে জানিবৰ বাবে। ধন্যবাদ।